নমস্কাৰ মেবদিতৰ আপুনি চাই আছে DY365 ডিজিটেল পুনৰ বহু সংখ্যালঘু লোকে পৰিধান কৰিলে গেৰুৱা বসন ঢিঙৰ চৰচাপৰি অঞ্চলত বিজেপিৰ যোগদান কাৰ্যসূচী গেৰুৱা বসন পিন্ধি দিলে হিমন্ত বিশ্ব শৰ্মা নৰেন্দ্ৰ মোদী জিন্দাবাদ ধ্বনিও দিয়া পৰিলক্ষিত হয় দলে বলে সংখ্যালঘু লোকে এতিয়া যোগদান কৰিছে বিজেপিৰ এই মুহূৰ্তত সবিশেষ জনা আৰু এবাৰ পুনৰ বহু সংখ্যালঘু লোকে পৰিধান কৰিলে গেৰুৱা বসন ঢিঙৰ চৰচাপৰি অঞ্চলত বিজেপিৰ যোগদান কাৰ্যসূচী গেৰুৱা বসন পিন্ধি দিলে হিমন্ত বিশ্ব শৰ্মা নৰেন্দ্ৰ মোদী জিন্দাবাদ ধ্বনি গেৰুৱা বসন পিন্ধি এতিয়া তেওঁলোকৰ এই ধ্বনি আমি শুনিবলৈ পাইছো দলে বলে সংখ্যালঘু লোকে যোগদান কৰিলে বিজেপি ঢিঙৰ সমীপৰ আবেদৰ স্তৰত বিজেপিৰ এই যোগদান কাৰ্যসূচী আৰু বিজেপিত যোগদান কৰিয়ে কংগ্ৰেছ AIDFক সমালোচনা সংখ্যালঘু লোকৰ পুনৰ বহু সংখ্যালঘু লোকে পৰিধান কৰিলে গেৰুৱা বসন আৰু ঢিঙৰ চৰচাপৰি অঞ্চলত বিজেপিৰ যোগদান কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে গেৰুৱা বসন পিন্ধি হিমন্ত বিশ্ব শৰ্মা নৰেন্দ্ৰ মোদী জিন্দাবাদ এই ধ্বনি প্ৰত্যেকৰে মুখত দলে বলে সংখ্যালঘু লোকে যোগদান কৰিলে বিজেপিত ঢিঙৰ সমীপৰ আবেদৰ স্তৰত বিজেপিৰ এই যোগদান কাৰ্যসূচী বিজেপিয়ে যোগদান কৰিয়েই কংগ্ৰেছ AIDFত বিজেপিত যোগদান কৰাৰ পিছতে সেইসকল লোকে এটা সমালোচনা কৰা পৰিলক্ষিত হয় পুনৰ বহু সংখ্যালঘু লোকে পৰিধান কৰিলে গেৰুৱা বসন ঢিঙৰ চৰচাপৰি অঞ্চলত বিজেপিৰ যোগদান কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে গেৰুৱা বসন পিন্ধি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নৰেন্দ্ৰ মোদীৰ জিন্দাবাদ ধ্বনি দিলে এইসকল লোকে দলে বলে সংখ্যালঘু লোকে এতিয়া বিজেপিত যোগদান কৰিছে ঢিঙৰ সমীপৰ আবেদৰ ওচৰত বিজেপিৰ যোগদান কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে বিজেপিত যোগদান কৰিয়েই কংগ্ৰেছ AIDFক সমালোচনা সংখ্যালঘু লোকৰ BJP जिंदाबाद 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 नरेंद्र मोदी जिंदाबाद 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 नरेंद्र मोदी जिंदाबाद 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 नवीन नितिन जिंदाबाद 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 हिमंत बिश्व शर्मा जिंदाबाद 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 दिलीप सोइका जिंदाबाद जिंदाबाद हिममंडल BJP जिंदाबाद 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 भारत माता की जय वंदे কংগ্ৰেছ চৰকাৰে ভোট দিয়ে আমি একো সুবিধা কৰিব নোৱাৰোঁ আৰু আমাৰ কংগ্ৰেছ চৰকাৰে ভোট দিয়ে আমাৰ জ্বালা যন্ত্ৰণা হ'ল মানে ডিটেনশ্যন কেম্প এই বিপদ সেই বিপদ নানান ধৰণৰ বিপদ মানে আহি আছে এইকাৰণে আমি কংগ্ৰেছ ত্যাগ কৰিছোঁ বিৰোধ ত্যাগ কৰিছোঁ আমি এইবাৰ বিজেপি খেলিম আমাৰ সকলো ৰাইজ চৰ অঞ্চলৰ সব মানুহে বিজেপি বিজেপি দলত যোগদান কৰিছে এইটো আমাৰ কথা তাৰমানে সৰুবৰটা ভইচ যিটো ভোটাৰ হৈছে কংগ্ৰেছৰ তাৰ ভোট দি আছোঁ কিন্তু সিহঁতক ভোট দিয়ে কোনো উন্নয়নেই পোৱা নাই লাভ হোৱা নাই এতিয়া মই যে পাৰ্টি দিছোঁ যে এইবাৰ কংগ্ৰেছক বা ভোট নিদিওঁ আমাৰ মাইনৰিটি সমষ্টিত আমাৰ এইটো মাইনৰিটি সমষ্টি আমাৰ সংখ্যালঘু মানুহ ইয়াতে বেছি প্ৰায় 92% মানুহ আমাৰ সংখ্যালঘু মানুহ আমাৰ ইয়াত যদি আমাৰ মাইনৰিটি অৰ্থাৎ সংখ্যালঘু এজন কেণ্ডিডেট দিয়ে বা আমাৰ বিজেপি চৰকাৰে যাকেই দিয়ে বিশেষকৈ আমাৰ সংখ্যালঘু মানুহক যদি ইয়াত টিকেট প্ৰদান কৰে তে নিশ্চয় আমাৰ ইয়াৰ মানুহে মানে কোনো আপোচবিহীন ভোট দিব আৰু বিজেপিৰ জয় জয়কাৰ হ'ব আমি ভাবোঁ আমি আমাৰ মামা আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতক অনুৰোধ কৰি জনাওঁ যাতে আমাৰ ঢিং সমষ্টিত এইবাৰ এজন মাইনৰিটি সংখ্যালঘু মানুহক এজন টিকেট প্ৰদান কৰে মোৰ নিজৰ মাটি পাত্তা নাই গতিকে আটাইতকৈ ডাঙৰ কথাটো হ'ল যে নিজেও কষ্ট পাই আছোঁ যিহেতু চাৰিওফালে মানুহৰ পাত্তা নাই মানুহৰ সংস্থাপনহীনতাত ভুগিছে মানুহে বিভিন্ন দুৰ্যোগত ভুগি আছে তাৰ একমাত্ৰ কাৰণ হৈছে কংগ্ৰেছ চৰকাৰ এই কথা আমাৰ সংখ্যালঘু ৰাইজে উপলব্ধি কৰিব পাৰিছে যাৰ কাৰণে তাৰ ফলস্বৰূপে আজি হাজাৰ হাজাৰ মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে তাত এতিয়া দেখা পাইছে মছজিদৰ পৰা মানে ওলাই আহি জইন কৰি আছে ইয়াত মিটিং কৰিছে মছজিদত নামাজ পঢ়িছে আকৌ ইয়াত গৈ নিজে আহি জইন কৰি আছে যে আমি বিজেপিক সমৰ্থন কৰিম কৈছে ইয়াত কংগ্ৰেছৰ পাত্তা নাথাকিব UDFৰ পাত্তা নাথাকিব এনেকুৱা অৱস্থা কাৰণ তেওঁলোকে গম পাইছে সংখ্যালঘু ৰাইজে
যে যিমান প্ৰলোভন দিছিলে, যিমান মিছা প্ৰতিশ্ৰুতি দিছিলে, সেয়া এটা কোনোজনে হেৰি কৰিব পৰা নাই, ছাকচেছ কৰিব পৰা নাই। চব মিছা প্ৰতিশ্ৰুতি আছিলে, এই কথা সংখ্যালঘুৱে গম পাইছে। কংগ্ৰেছ চৰকাৰে ভোট দিয়ে আমি একো সুবিধা কৰিব নোৱাৰোঁ। আৰু আমাৰ কংগ্ৰেছ চৰকাৰে ভোট দিয়ে আমাৰ